এটা এফআইউৰ উদ্যোগত আমি আজি এটি ৰক্তদান শিবিৰ আয়োজন কৰিছোঁ বীৰ ৰায় দিৱস উপলক্ষে। ইয়াত আমাৰ মহকুমাৰ প্ৰশাসন, আমাৰ MLA ছাৰৰ ৰিপ্ৰেজেণ্টেটিভ, আমাৰ ৰেড ক্ৰছ ছ'চাইটিৰ ছেক্ৰেটাৰী প্ৰমুখে উপস্থিত ৰাইজ সকলোকে মই ধন্যবাদ জনাইছোঁ আমাৰ এই ৰক্তদান শিবিৰত তেওঁলোক ইয়াত জইন কৰাৰ বাবে। কিন্তু ইয়াৰ মাৰ্ঘেৰিটাৰ এফআইউত এটা ৰক্ত সংৰক্ষণ ষ্ট'ৰেজ ইউনিট ইয়াত ৰখাৰ যিটো ছিষ্টেম, সেই ছিষ্টেম এটা আজি বহুত বছৰ আগতে কৰিছিলে, কিন্তু সেইটো এটা মৃতপ্ৰায় অৱস্থাত আছিলে। যোৱা 2 বছৰৰ আগতে মই এইখন চিকিৎসালয়ত যেতিয়া মই ইয়াৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিলোঁ, তাৰপিছতেই এই ৰক্ত আমাৰ যিটো সংৰক্ষণ যিটো কেন্দ্ৰ, সেইটোক এটা নতুনকৈ গঠন কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। বিভিন্ন ধৰণৰ টেকনিকেল ডিফিকাল্টি আমি ফেচ কৰিও এইখিনি পাৰ হৈ পেলাই আজিৰ দিনটোত উপস্থিত হৈছোঁহি। তিনিচুকীয়াৰ মূল ৰক্ত যিটো ভাণ্ডাৰ, ব্লাড যিটো ষ্ট'ৰেজ ব্লাড বেংক যিটো আছে, তেওঁলোকৰ সহযোগত আজি আমি এই শিবিৰটো আয়োজন কৰিছোঁ। ইয়াৰ আৰ্মি কেম্পৰ আৰু বিভিন্ন মহাবিদ্যালয়, বিভিন্ন বিদ্যালয়ৰ ষ্টুডেণ্ট তেখেতসকলক আৰু সাধাৰণ নাগৰিক, বিভিন্ন ধৰণৰ NGO তেখেতসকলক আমি ইয়াত যোগদান দিবলৈ অনুৰোধ জনাইছোঁ। এই ৰক্তদান শিবিৰ বিশেষকৈ আয়োজন কৰিছোঁ এটা কাৰণেই যে এই আমাৰ যিটো ষ্ট'ৰেজ ইউনিট আছে, সেই ষ্ট'ৰেজ ইউনিটটোত আমি এটা ভলিউমৰ এটা পৰিমাণৰ ৰক্ত প্ৰথমতে সংৰক্ষণ কৰি থ'ব খুজিছোঁ, যাতে এইখিনিক ইয়াৰ ইমাৰ্জেঞ্চি মুহূৰ্তত আমি ইয়াৰ ৰাইজক, ইয়াৰ যিখিনি ৰোগীক আমি প্ৰভাইড কৰিব পাৰোঁ, আৰু তাক সেইখিনি ইমাৰ্জেঞ্চি পাৰ হোৱাৰ পাছত তেওঁলোকৰ যিকোনো সম্বন্ধীয় হওক বা তেওঁলোকৰ ডোনাৰ হওক, সেইখিনিক যাতে তাক ৰিপ্লেচমেণ্ট কৰি দিয়ে। তেতিয়া ইমাৰ্জেঞ্চিটো আমাৰ ইয়াত যদি আমি পাৰ কৰি দিব পাৰোঁ, এজন মানুহৰ যদি জীৱন বচাব পাৰোঁ, তাতকৈ আমাৰ আনন্দৰ বিষয় একো নাথাকিব। গতিকে ভৱিষ্যত সময়খিনিত আমি এইখিনি কাম কৰিম বুলি আমি আশা কৰিছোঁ। আমি সাধাৰণ ৰাইজৰ আৰু সকলোৰে আমি ইয়াত সহযোগিতা কামনা কৰিছোঁ। গতিকে ইমানখিনিয়ে মই ক'বলগীয়া আছে। আজি আমি 30-35 গৰাকী 40 গৰাকীও হ'ব পাৰে। ইতিমধ্যে আমাৰ ইয়াতে প্ৰায় 15জন মানে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিছে। খন্তেক সময় আগতে আমাৰ ইয়াৰ উদ্বোধনী অনুষ্ঠান হৈ গ'ল। আমাৰ অতিকৈ সৌভাগ্য যে আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰ, তেওঁ প্ৰথম এজন ৰক্তদাতা হিচাপে আমাৰ ইয়াত ৰক্তদান কৰি গ'ল। বাকীসকলে ইতিমধ্যে কাম আৰম্ভ কৰিছে। গতিকে এইখিনি ক'বলগীয়া আছে। ধন্যবাদ। প্ৰথম ডনেট তো আজি আমি বীৰ চিৰালী দিৱসৰ কাৰণে FRUৰ পৰা আমি रक्तदान कार्यक्रम करिसे। तो अभी मैंने शुरुआत किया है ब्लड डोनेशन, बट आई थिंक मोर पीपल विल कम। वी हैव डन अ लॉट ऑफ आउटरीच FRU की तरफ से। आर्मी को भी हमने इनवाइट किया है, स्टूडेंट यूनियंस को इनवाइट किए हैं, कॉलेजेस को भी, एंड बाकी इस्टेब्लिशमेंट्स है यहाँ पे सब पे वो इन्फॉर्मेशन गया है। तो आई थिंक बहुत ज़्यादा पार्टिसिपेशन आएगा लोगों का, एंड वी विल बी एबल टू डोनेट ब्लड डोनेशन टू ভাল কথা হয়। আমি इमरजेंसी टाइमत माने मानुबिलाक जिखिनि ब्लड लागे एटू ब्लड यूज़ करिब पारे। और नेक्स्ट इज़ हमारे खुद के लिए भी अच्छा है, बिकॉज हमारा जब ब्लड जो है वो भी रिजुविनेट होता है, तो खुद के लिए सेल्फ केयर के लिए भी अच्छा है। इट्स अ वेरी नोबल कॉज। तो आई थिंक आई वुड रिक्वेस्ट जो भी इस संवाद माध्यम के थ्रू भी जितने भी लोगों को इन्फॉर्मेशन जा रहा है, प्लीज़ कम टू FRU एंड प्लीज़ डोनेट ब्लड। तो इट इज़ अ वेरी नोबल कॉज। थैंक यू सो मच। চিলাৰায় দিৱসৰ উপলক্ষে আমি মাৰ্ঘেৰিটাৰ FRUত ৰক্তদান শিবিৰ ইতিমধ্যে আনুষ্ঠানিকভাৱে উদ্বোধন হৈ গৈছে। এই শিবিৰ আমি অনুষ্ঠিত কৰিছোঁ। ইয়াত বিভিন্ন বিদ্যালয়ৰ, বিভিন্ন NGO অনুষ্ঠানৰ আৰু আৰক্ষী বিষয়া আৰু সৈনিক বিষয়াসকলৰ তেখেতলোকেও ইয়াত তেখেতলোকৰ ৰক্তদান দিয়া সদস্য প্ৰেৰণ কৰিছে। আমি তাৰ বাবে এইসমূহ বিষয়ববীয়াসকলক, বিদ্যালয় মহাবিদ্যালয় আদি সকলোকে ধন্যবাদ দিছোঁ। আৰু এই ৰক্তদানেই আমি ভাবিছোঁ যে মাৰ্ঘেৰিটাৰ FRUত ব্লাড যেতিয়া কাৰোবাৰ প্ৰয়োজন হয়, লৰমাৰী তিনিচুকীয়ালৈ যাবলগীয়া হয়, তাত ব্লাড দিব লাগে, আকৌ ব্লাড এক্সচেঞ্জ কৰিব লাগে, আনিব লাগে। সেই যি সমস্যাত ইয়াৰ ৰাইজ ভুগি আছিলে, হয়তো আজিকালিৰ পৰা সেই সমস্যাটোৰ পৰা মুক্ত পাব। তাৰ কাৰণে আমাৰ মাৰ্ঘেৰিটাৰ সন্মানীয় বিধায়ক ডাঙৰীয়া ভাস্কৰ শৰ্মা ডাঙৰীয়াই যথেষ্ট আমাক দিয়া পৰামৰ্শ দিছে, সহায়যোগিতা আগবঢ়াইছে। আৰু মাৰ্ঘেৰিটা সমজিলাৰ যি বিষয়া, তেখেতেও আমাক যথেষ্ট সহায়যোগিতা আগবাঢ়িছে। আৰু এটা কথা এইখিনিতে কওঁ, আজি হয়তো অলপ দিনৰ আগতে ভালেমান দিনত আমি শুনিবলৈ পাওঁ চিভিলৰ
বিভিন্ন মাধ্যমত গম পাওঁ যে FRUখনৰ এইটো সমস্যা মই ভাবোঁ ৰাইজে এতিয়া সেই সমস্যাখিনিৰ পৰা দূৰ হৈছে যথেষ্ট কাম কৰা হৈছে ইয়াত চাফ চিকুণৰ ওপৰতো গুৰুত্ব দিয়া হৈছে এইখিনিকে ক'লোঁ আৰু আগন্তুক দিনত আমি এনেধৰণৰ ৰক্তদান শিবিৰ আকৌ অনুষ্ঠিত কৰিম আৰু আপোনালোকৰ এটি সহযোগিতা কামনা কৰিছোঁ সাংবাদিক বন্ধুসকলে যাতে এই কথা বতৰাবিলাক যাতে ৰাইজৰ মাজত নিয়ে প্ৰচাৰ কৰে তেনেহ'লে শিবিৰটো আমাৰ আকৌ ৰক্তদান শিবিৰটো